নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল বিপিন প্ৰচাৰ অফিচিয়েললৈ তোমালোক সকলোকে স্বাগতম জনাইছো ছাত্ৰ-ছাত্ৰীসকল আজি আমি তোমালোকৰ কিতাপত থকা চেপ্টাৰ 2 ফ্ৰেকশনছ এণ্ড ডেসিমেলছ নামৰ লেসনটি আলোচনা কৰিম এই লেসনটিৰ এক্সাৰসাইজ 2.1 ৰ এই তোমাৰ যে প্ৰডাক্ট উলিয়াব দিছে নহয় পূৰণফল উলিয়াব দিছে এইবোৰ আজি আমি পূৰণফল উলিয়াম বা প্ৰডাক্ট উলিয়াম তো মই 1 or a number or 1 number to লৈছো দিয়া আছে 6 into 2/3 ছাত্ৰছাত্ৰীসকল তো আমি এনেকুৱা ফ্ৰেকশনৰ মাল্টিপ্লাই কৰিবলৈ হলে আমি কি জানিব লাগিব ফ্ৰেকশনৰ যে তোমাৰ নিউমাৰেটৰ ডিনোমিনেটৰ আছে এটো আমি ভালকৈ জানিব লাগিব যদি তোমাৰ ফ্ৰেকশন যদি তোমাৰ এনেকুৱা থাকে a/b আৰু যদি তোমাৰ ইনটু হৈ থাকে তাৰ পিছত c/d এনেকুৱা হৈ থাকে নহয় এতিয়া আমি কি কৰিব লাগে তোমাৰ নিউমাৰেটৰ বিলাক মাল্টিপ্লাই কৰি নিউমাৰেটৰ হিচাপে লিখিব লাগে অৰ্থাৎ ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই আৰু তলৰ বিলাক হ'ল তোমাৰ ডিনোমিনেটৰ বিলাক তোমাৰ মাল্টিপ্লাই কৰি ডিনোমিনেটৰ হিচাপে ৰাখিব লাগে অৰ্থাৎ তলত ৰাখিব লাগে ওকে তো আমাৰ ইয়াতে 1 নাম্বাৰটো আমাৰ কি হ'ব এই 6 only 6 আছে ইয়াত কিন্তু 6 ৰ তলত এটা 1 আছে অৰ্থাৎ 6 টো নিউমাৰেটৰ হিচাপে ধৰিব লাগিব আৰু ইয়াৰ তলত এটা 1 থাকিব আৰু সেই 1 টোক আমি ডিনোমিনেটৰ হিচাপে ধৰিব লাগিব ওকে তো আমি সেই হিচাপত কৰিলে আমাৰ কি হয় তলত এটা 1 আছে তো 6 টো ওপৰৰ তোমাৰ নাম্বাৰ হৈ যাব গতিকে আমি 6 আৰু 2 ইনটু কৰিম আমি ওপৰত তলত 3 এতিয়া এনেকুৱা থাকিলে আমি কি কৰিব পাৰো ক্যান্সেলেশন কৰিব পাৰো অৰ্থাৎ কটাকটি কৰিব পাৰো কটাকটি মানে আমাৰ তলৰ আৰু ওপৰত যি তোমাৰ সংখ্যা বিলাক থাকিব নহয় এইবিলাকৰ মাজত আমাৰ কি কৰিব লাগে যে আমি একে সংখ্যাৰে ডিভাইড কৰিব লাগে একে নাম্বাৰেৰে ডিভাইড কৰিব লাগে যেনে 6 আৰু 3 এই দুটাক আমি দুইটাকে 3 ৰে ডিভাইড কৰিব পাৰো যেনে 3 2 হ'ব 3 2 গুণ 6 আৰু 3 1 গুণ 3 এনেকুৱা হৈ গল এটা কি থাকি গল ওপৰত তোমাৰ 2 into 2 আৰু তলত 1 থাকি গল 1 টো তলত নিলিখিলেও হয় গতিকে 2 into 2 equal to 4 আৰু এইটোৱে ইয়াৰ প্ৰডাক্ট মানে পূৰণফল ওকে ইয়াৰ পিছত নাম্বাৰ 2 টো আছে 7 into 1/5 তো আমি ইয়াতো একেই কাম কৰিম 7 টো তোমাৰ ওপৰৰ বুলি ধৰিম আমি নিউমাৰেটৰ বুলি ধৰিম ইয়াৰ তলত এটা 1 আছে গতিকে আমি কি কৰিম ওপৰতে তোমাৰ 7 আৰু 1 টো মাল্টিপ্লাই হ'ব আৰু তলত ইয়াতে এটা 1 আছে আৰু 5 আছে তলৰ 1 টো নিদিলেও হ'ব অনলি 5 লিখিলেই হ'ব ওকে এতিয়া হলে কি হৈ গল তোমাৰ 7 আৰু 1 মাল্টিপ্লাই কৰিলে তোমাৰ 7 এ হ'ব আৰু তলত 5 7/5 হৈ গল এতিয়া ছাত্ৰছাত্ৰীসকল ইয়াক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰো মিক্স ফ্ৰেকশন মানে তোমালোকে জানাই যে তাত তোমাৰ এটা হোল নাম্বাৰ থাকিব আৰু এটা প্ৰপাৰ ফ্ৰেকশন থাকিব একেলগে ওকে তো মিক্স ফ্ৰেকশনলৈ নিবলৈ হলে কি কৰিব লাগে যেটো তোমাৰ ওপৰত আছে নহয় ডাঙৰ আছে 7 আছে 7 টোক আমি 5 এৰে ডিভাইড কৰিব লাগিব তো আমি 7 টোক 5 এৰে ডিভাইড কৰো 5 1 গুণ 5 তাৰ পিছত বিয়োগ কৰি দিয়া 2 থাকিব এতিয়া ইয়াৰে এই যে আমি ওপৰত 1 পাইছো নহয় 1 টোক কোচেন্ট বুলি কয় ভাগফল সেই ভাগফলটো তোমাৰ প্ৰথমত লিখিম তাৰ পিছত আগৰে পৰা 5 আছিল নহয় 5 টো তলতে থাকিব এইটো 5 আৰু এইটো যেটো তোমাৰ বাকি থাকিল ৰিমাইন্ডাৰ এই ৰিমাইন্ডাৰটো তোমাৰ ওপৰত যাব তো এইটো হৈ গল ইয়াৰ মিক্স ফ্ৰেকশন মানে 7/5 মানে 1 and 2/5 হিচাপে লিখিব পাৰো এইটোৱে ইয়াৰ প্ৰডাক্ট ইয়াৰ পিছত 3 নাম্বাৰটো দিয়া আছে 5 into 2 and 3/4 তো ইয়াত আমি কি কৰিব লাগে ছাত্ৰছাত্ৰীসকল এইটো মিক্স ফ্ৰেকশনত আছে এই মিক্স ফ্ৰেকশনটোক আমি আগতে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাওঁ তো 5 টো তোমাৰ 5 হিচাপে ৰাখিম তো ইম্প্ৰপাৰ ফ্ৰেকশনলৈ নিলে কি কৰিব লাগে এই 2 আৰু 4 টো মাল্টিপ্লাই কৰিব লাগে 2 4 jar 8 2 4 গুণ 8
সেই 8টোৰ লগত ওপৰত যেটো তোমাৰ ডিনোমিনেটৰ আছে নহয় নিউমাৰেটৰ আছে তাক তোমাৰ কি কৰিব লাগে প্লাস কৰিব লাগে মানে 2 4 গুণ 8 8ৰ লগত 3 যোগ কৰিলে তোমাৰ কিমান হ'ব 11 হ'ব এই 11 টো ওপৰত হ'ব আৰু তলত 4 হ'ব তো এইটো তোমাৰ ইম্প্ৰপাৰ ফ্ৰেকশন হৈ গল ইম্প্ৰপাৰ ফ্ৰেকশন মানে ওপৰত ডাঙৰ তলত সৰু এতিয়া আমি আগৰ নিয়মৰ নিচিনা একেই কৰিম ইয়াত তোমাৰ ক্যান্সেলেশন বা কটাকটি তোমাৰ না যায় তো আমি কি কৰিম ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই কৰিম 5 into 11 আৰু তলত 4 হ'ব 11 আৰু 5 পূৰণ কৰিলে 55 হ'ব 55 হ'ব তলত হ'ব তোমাৰ 4 তাৰমানে 55/4 হৈ গল এতিয়া আমি ইয়াকো মিক্স ফ্ৰেকশনত নিব পাৰিম 55 আমি ডিভাইড কৰিম 4 এৰে 4 1 গুণ 4 1 নামিব 5 নামিল 15 হল তোমাৰ 4 3 গুণ 12 5 ৰ পৰা 2 গলে তোমাৰ 3 গতিকে কি হৈ গল এই 13 যেটো তোমাৰ কোএফিচিয়েন্ট আমি 13 পাইছো নহয় সেটো আমি প্ৰথমত লিখিম তাৰ পিছত তলত তোমাৰ আগৰে পৰা 4 আছিল 4 এৰ আৰু ৰিমাইন্ডাৰ 3 আছে 3 টো ডিনোমিনেটৰ হিচাপে বহুৱা তো এইটোই হৈ গল ইয়াৰ তোমাৰ ৰিকোয়াৰ্ড প্ৰডাক্ট ইয়াৰ পিছত 4 নাম্বাৰটো দিয়া আছে 3n 5/7 into 28 তো ইয়াতো আমি কি কৰিব লাগিব এটো মিক্স ফ্ৰেকশনত আছে ইয়াক আমি প্ৰথমতে ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম তো কি কৰিব লাগে তাৰ কাৰণে 3 আৰু 7 টো ইনটু কৰিব লাগিব 3 7 jar 21 21 ৰ লগত 5 প্লাস কৰিলে 26 তলত 7 হ'ব into 28 এতিয়া ছাত্ৰছাত্ৰীসকল আমি কি কৰিব পাৰো তলৰ আৰু ওপৰৰ বিলাকৰ মাজত আমি কটাকটি কৰিব পাৰো ক্যান্সেলেশন কৰিব পাৰো এটা এই 28 টো ওপৰৰ বস্তু ইয়াত তোমাৰ তলত এটা 1 আছে গতিকে 7 টো তলৰ বস্তু আৰু 28 টো ওপৰৰ নাম্বার তো এই দুটাৰ মাজত আমি কটাকটি কৰিব পাৰো 7 4 গুণ 28 তলত এটা 1 আহি যাব 7 1 গুণ 7 7 4 গুণ 28 এনেকুৱা তো এতিয়া কি থাকি গল তোমাৰ তলত 1 থাকি গল 1 টো নিলিখিলে হ'ব ওপৰত তোমাৰ 26 আৰু 4 তো এই দুটা মাল্টিপ্লাই কৰি দিয়া তোমাৰ আমি মাল্টিপ্লাই কৰো ইয়াতে 26 অক 4 এৰে 4 6 গুণ তোমাৰ 24 ৰ 4 হাতত থাকিব 2 4 গুণ 8 8 আৰু 2 এ তোমাৰ 10 104 এই 104 টোৱে ইয়াৰ প্ৰডাক্ট মানে পূৰণফল নেক্সট 5 নাম্বাৰটো আছে 2n 3/4 into 5 তো আমি ইয়াতো কি কৰিম এই মিক্স ফ্ৰেকশনটো ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম কি হ'ব 2 4 jar 8 8 আৰু 3 প্লাস কৰিলে 11 তলত তোমাৰ 4 into 5 এতিয়া তলৰ আৰু ওপৰৰ মাজত কটাকটি না যায় 4 আৰু 11 বা 4 আৰু 5 ৰ মাজত কটাকটি না যায় এতিয়া আমি কি কৰিম ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই কৰিম 11 into 5 5 টো ওপৰৰ বস্তু আৰু তলৰটো তলত 4 আছে তোমাৰ 11 5 গুণ কিমান 55 অৰ্থাৎ 55 আৰু তলত 4 এতিয়া ইয়াক মিক্স ফ্ৰেকশনলৈ যদি লৈ যাম 4 এৰে 5 ক 55 ক ডিভাইড কৰিব লাগিব তোমাৰ 4 1 গুণ 4 1 নামিব 5 আহি গল 15 গল 4 3 গুণ 12 2 এই 13 টো তোমাৰ প্ৰথমত লিখিম আমি তলত তোমাৰ 4 হ'ব আৰু ওপৰত 2 এটো ইয়াৰ ৰিকোয়াৰ্ড প্ৰডাক্ট এতিয়া আমি বি নম্বৰৰ বিলাক কৰিম বি নম্বৰৰ 1 নাম্বাৰটো দিয়া আছে 1/7 into 1/9 তো ইয়াতো আমি একেই নিয়ম ফলো কৰিম আমি কি কৰিম তোমাৰ ওপৰত নিউমাৰেটৰ বিলাক মাল্টিপ্লাই কৰিম আৰু তলত ডিনোমিনেটৰ বিলাক মাল্টিপ্লাই কৰি তলতে লিখিম তাৰে আগতে যদি আমাৰ কটাকটি যায় বা ক্যান্সেলেশন আমি কৰিব পাৰো আমি কৰি লম তো আৰু নগলে ডাইৰেক্ট মাল্টিপ্লাই কৰিলে হ'ল ইয়াত আমাৰ ওপৰত 1 into 1 হ'ব তলত 7 into 9 হ'ব ওপৰত
1 আৰু 1 ইনটু কৰিলে 1 হ'ব তলত 7 আৰু 9 7 9 গুণ 63 অৰ্থাৎ 63 তাৰমানে 1/63 এটোৱে ইয়াৰ প্ৰডাক্ট এটা 2 নাম্বাৰটো দিয়া আছে 1/45 ইনটু 9/39 তো আমি একেই নিয়ম তো আমি কি কৰিম ইয়াতে তোমাৰ যদি ক্যান্সেলেশন যায় বা কটাকটি যায় তলৰ আৰু ওপৰৰ মাজত আমি দিব পাৰিম ইয়াতে তোমাৰ 9 আৰু 39 ৰ মাজতো যায় 9 আৰু 45 ৰ মাজতো যায় আমি 9 আৰু 45 ৰ মাজত দিলে আমাৰ সহজ হ'ব 9 5 গুণ 45 গতিকে ইয়াতে আমি 5 দিন কাটি দিলো তাৰমানে এটা কাটি দিয়াৰ লগে লগে কি হৈ গল ওপৰত ইয়াতে এটা 1 থাকিব গতিকে 1 1 হ'ব 1 into 1 আৰু তলত 5 into 39 5 তলত তোমাৰ 1 1 jar 1 হ'ব ওপৰত 1 1 jar 1 হ'ব আৰু তলত 5 আৰু 39 মাল্টিপ্লাই কৰা তোমাৰ 39 ক আমি যদি 5 এৰে মাল্টিপ্লাই কৰো 5 9 গুণ 45 ৰ 5 থাকিব তোমাৰ 4 5 3 গুণ 15 15 4 কিমান 19 19 তাৰ মানে 195 তাৰ মানে 1/195 হৈ গল তো এইটোৱে ইয়াৰ আনসাৰ নেক্সট আমি 3 নাম্বাৰটো কৰিম দিয়া আছে 4/15 into 9/10 তো ইয়াত আমি কি কৰিম তো আমাৰ ক্যান্সেলেশন আমি কৰিব পাৰো নেকি ভালকে চাই লোৱা যেনে তোমাৰ 4 আৰু 10 ৰ মাজত তোমাৰ কৰিব পাৰিম আমি ক্যান্সেলেশন 2 ৰে আমি দুইটাকে ডিভাইড কৰিব পাৰিম 2 2 jar 4 আৰু 2 5 jar 10 again 9 আৰু 15 ৰ মাজত আমি 3 ৰে কৰিব পাৰিম 3 3 jar 9 3 5 jar 15 হৈ গল ওকে এটা কি কি থাকি গল যি থাকি গল কিয়তৰ মাজত আকো ক্যান্সেলেশন কৰিব পাৰো নেকি আমি কটাকটি কৰিব পাৰো নেকি আৰু নোৱাৰো তো যদি নোৱাৰো ওপৰত যি থাকি গল আমি হেপৰ লিখিম 2 into 3 থাকিব আৰু তলত 5 into 5 2 3 jar 6 5 5 jar 25 তো এইটোৱে ইয়াৰ আনসাৰ এতিয়া আমি 4 নাম্বাৰটো চাম 4 নাম্বাৰটো এনেকৈ দিয়া আছে কি দিয়া আছে যে 51/40 into 64/34 তো আমি ইয়াতো আমি ক্যান্সেলেশন কৰিব পাৰো তোমাৰ 51 আৰু 34 এই দুটাক আমি 17 ৰে কাটিব পাৰো 17 ৰে কাটিব পাৰো 17 2 গুণ 34 আৰু 17 3 গুণ 51 ওকে এতিয়া এই 2 ৰে তোমাৰ এই 64 ক তুমি আকো কাটিব পাৰিবা 2 3 গুণ 6 ৰ কাৰণে 2 3 গুণ 6 আৰু 4 ৰ কাৰণে 2 2 গুণ 4 তাৰ মানে 2 32 গুণ 64 হৈ যাব কাটি দিলো আমি এতিয়া 40 আৰু 32 থাকি গল ইহত দুইটা আকো আমি কাটিব পাৰো নেকি 8 এৰে পাৰো 8 5 গুণ 40 8 4 গুণ 32 ওকে এটা কি থাকি গল ওপৰত ইফালে 4 আৰু 3 আৰু তলত only 5 আৰু ইহতৰ মাজত again আমি ক্যান্সেলেশন দিব নোৱাৰো এই কাৰণে আমি কি কৰিম ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই কৰিম আৰু তলত only 5 আছে 5 এ হ'ব তো ওপৰত কি হৈ গল তোমাৰ 3 4 jar 12 আৰু তলত 5 ইয়াক আমি মিক্স ফ্ৰেকশনত নিব পাৰিম মিক্স ফ্ৰেকশনত নিব পাৰিম তাৰ মানে 12 ক ডিভাইড কৰিব লাগিব 5 এৰে 5 2 গুণ 10 তোমাৰ 2 বিয়োগ কৰিলে 2 তোমাৰ বাকি থাকিব ৰিমাইন্ডাৰ 2 থাকিব তো এতিয়া আমাৰ কি হল এই কোৱেশ্চন যেটো আমাৰ 2 আছে হেতু তোমাৰ প্ৰথমত লিখিবা তলত তোমাৰ 5 এ হ'ব আৰু ৰিমাইন্ডাৰ যেটো 2 আছে হেতু ওপৰত যাব নিউমাৰেটৰ হিচাপে অৰ্থাৎ 2 and 2/5 এটোৱে হৈ গল ইয়াৰ নিৰ্ণয় প্ৰডাক্ট ৰিকোয়াৰ্ড প্ৰডাক্ট নেক্সট 5 নাম্বাৰটো দিয়া আছে 4/5 into 12/7 তো এটুত আমাৰ ক্যান্সেলেশন যায় নেকি ক্যান্সেলেশন না যায় ক্যান্সেলেশন আমি দিব নোৱাৰো তো আমি কি কৰিম ওপৰৰ বিলাক তোমাৰ ওপৰতে মাল্টিপ্লাই কৰিম আৰু তলৰ বিলাক তলতে মাল্টিপ্লাই কৰিম ওপৰত তোমাৰ 4 আৰু 12 মাল্টিপ্লাই কৰা 12 4 গুণ কিমান 48 তাৰ মানে 48 আকৌ 5 7 গুণ 35 35 48/35 হৈ গল
এতিয়া আমি ইয়াক মিক্স ফ্ৰেকশনলৈ লৈ যাব পাৰিম মিক্স ফ্ৰেকশনত আমি কেতিয়া নিব পাৰো ওপৰত ডাঙৰ থাকিলে 48 টো ডাঙৰ গতিকে আমি ইয়াক মিক্স ফ্ৰেকশনলৈ লৈ যাম 35 এৰে তোমাৰ 48 ক 1 বাৰ যাব 35 1 জাৰ 35 এটা মাইনাস কৰি দিম 8 ৰ পৰা 5 গলে তোমাৰ থাকিব 3 4 ৰ পৰা 3 গলে 1 তাৰমানে 13 এই যেটো আমি কোৱেশ্চন 1 পাইছো 1 টো আমি প্ৰথমত লিখিম তলত 35 ওপৰত এই ৰিমাইন্ডাৰটো হ'ব বাস এটো ইয়াৰ প্ৰডাক্ট এতিয়া আমি সি নাম্বাৰৰ বিলাক সমাধান কৰিম সি নাম্বাৰৰ 1 নাম্বাৰটো আছে 4 and 2/7 into 11 and 2/3 আছে তো আমি ইয়াক আগৰ নিচিনাকৈ মিক্স ফ্ৰেকশনলৈ মিক্স ফ্ৰেকশনৰ পৰা ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম তো আমি কি কৰিব লাগিব 4 আৰু 7 টো মাল্টিপ্লাই কৰিব লাগিব 7 4 গুণ 28 আৰু 2 যোগ কৰিলে হ'ব 30 30 তাৰ পিছত ইনটু এটুকু আমি কৰো 11 3 jar 33 আৰু 2 প্লাস কৰিলে হ'ব 35 এনেকুৱা আমাৰ হৈ গল এতিয়া আমি কি কৰিম যদি আমাৰ তলৰ আৰু ওপৰৰ মাজত যদি আমাৰ কটাকটি যায় আমি কটাকটি দিম যায় 7 আৰু 35 ৰ মাজত যায় তোমাৰ 7 5 গুণ 35 3 আৰু 30 ৰ মাজতো যাব 3 10 jar 30 3 10 গুণ 30 এতিয়া আমাৰ কি থাকি গল ওপৰত 10 আৰু 5 থাকি গল তলতো 1 1 আছে 1 কে কানে লিখিলেও হ'ব গতিকে ডাইৰেক্ট 10 into 5 তাৰমানে 10 5 গুণ 50 50 এটো ইয়াৰ নিৰ্ণয় প্ৰডাক্ট ৰিকোয়াৰ্ড প্ৰডাক্ট ইয়াৰ পিছত 2 নাম্বাৰটো দিয়া আছে এনেকৈ আমাক দিয়া আছে তো আমাৰ দুইটা মিক্স ফ্ৰেকশনত আছে আমি ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম 9 আৰু 3 মাল্টিপ্লাই কৰিলে কি হ'ব তোমাৰ 9 3 গুণ 27 27 আৰু 2 প্লাস কৰিলে হ'ব তোমাৰ 29 তলত 3 into ইয়াতো আমি একে কাম কৰিম 4 5 jar 20 20 আৰু 4 প্লাস কৰিলে হ'ব তোমাৰ 24 তলত হ'ব 5 এতিয়া আমাৰ ক্যান্সেলেশন যদি যায় আমি দিম 3 আৰু 24 ৰ মাজত যাব 3 8 গুণ 24 আৰু বাকি খিনিৰ মাজত না যায় তলত তোমাৰ 5 হ'ব আৰু ওপৰত 29 into 8 আমি এতিয়া 29 আৰু 8 টো আমি মাল্টিপ্লাই কৰো 8 9 গুণ 72 ৰ তোমাৰ 2 হাতত থাকিব 7 8 2 গুণ 16 16 আৰু 7 23 মানে তোমাৰ 23 তাৰ মানে আমি কি পাই গলো ওপৰত 232 আৰু তলত 5 এতিয়া ইয়াক মিক্স ফ্ৰেকশনলৈ লৈ যাব লাগিব 232 5 এৰে আমি ডিভাইড কৰিম 5 4 গুণ 20 তোমাৰ 3 নামিব again 2 to নামি আহিব 32 হল 5 6 গুণ 30 তোমাৰ 2 ৰ পৰা শূন্য গলে 2 হ'ব 2 তাৰ মানে বাকি থাকিল 2 আমাৰ বাকি থাকিল এতিয়া আমাৰ কি হ'ব এই যেটো আমি কোৱেশ্চন 46 পাইছো নহয় এটো আমি প্ৰথমত লিখিম তাৰ পিছত তোমাৰ তলত 5 আছে 5 এ হ'ব ৰিমাইন্ডাৰ মানে বাকি 2 থাকিলে 2 টো তোমাৰ ইয়াত যাব তাৰমানে 46 and 2/5 হৈ গল এটোৱে আমাৰ ইয়াৰ নিৰ্ণয় তোমাৰ ৰিকোয়াৰ্ড প্ৰডাক্ট নেক্সট 3 নাম্বাৰটো আছে এনেকৈ দিয়া আছে আমাৰ তো আমি এটুকো কি কৰিম তোমাৰ মিক্স ফ্ৰেকশনত দিয়া আছে আমি ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম 5 6 গুণ 30 30 এ 5 এ 35 হ'ব 35 ওপৰত তলত 6 into 7 6 গুণ 42 42 আৰু 3 যোগ কৰিলে কিমান হ'ব তোমাৰ 45 45 এনেকুৱা হৈ গল তো এতিয়া আমাৰ ক্যান্সেলেশন যায় নেকি যায় 7 আৰু 35 ৰ মাজত 7 5 গুণ 35 6 আৰু 45 ৰ মাজত যায় নেকি যায় 3 ৰে 3 2 গুণ 6 আৰু 45 ৰ কাৰণে 3 তে এবাৰ যাব 15 3 15 ইফালে লিখি দিছো এনেকুৱা হল এটা কি থাকি গল তলত তোমাৰ 2 থাকি গল ওপৰত এইটো 5 আৰু এইটো 15 এই 6 টো নহয়
15 আৰু 5 পূৰণ কৰিব লাগিব 5 5 গুণ 25 5 আৰু থাকিব 2 5 গুণ 5 5 2 7 মানে 75 তলত 2 এটুক আমি মিক্স ফ্ৰেকশনলৈ লৈ যাব লাগিব ইয়াতে আমি 2 ৰে ডিভাইড কৰিলো 7ক তোমাৰ 2 কেইবাৰ যাব 2 3 গুণ 6 বিয়োগ কৰিলে 1 তলত 5 আহিব 15 হ'ব 2 7 গুণ 14 বিয়োগ কৰিলে 1 এই 37 টো আমাৰ কোএফিচিয়েন্ট হ'ব তলত 2 হ'ব আৰু ৰিমাইন্ডাৰ 1 আছিলে 1 টো ইয়াতে ওকে এইটোৱে ইয়াৰ নিৰ্ণয় প্ৰডাক্ট ইয়াৰ পিছত 4 নাম্বাৰটো কৰিম এনেকৈ দিয়া আছে এই একেই 4 আৰু 8 টো মাল্টিপ্লাই কৰা 8 4 গুণ কিমান 32 এক যোগ কৰিলে তোমাৰ 33 8 ইনটু ইয়াত তোমাৰ 11 2 গুণ 22 22 10 যোগ কৰিলে 32 এনেকৈ হৈ গ'ল এটা ক্যান্সেলেশন যাব নেকি যাব এই 11 আৰু 33 এর মাজত যাব 11 3 গুণ 33 আকৌ এই দুটাৰ মাজত যাব 8 আৰু 32 এর মাজত 8 4 গুণ 32 কি থাকি গ'ল এতিয়া তলত তোমাৰ ইয়াতে এটা 1 আমি 1 দিব পাৰো তলত তাৰ মানে 1 থাকি গ'ল 1 দুটা আৰু ওপৰত 3 আৰু 4 থাকি গ'ল আমি একবাৰ এনেকৈ লিখিব পাৰো তলত 1 into 1 নিলিখিলেও কোনো কথা নাই 1 1 টো ডাইরেক্ট 3 আৰু 4 লিখি দিলেও হৈ যাব 3 4 jar 12 আৰু তলত 1 into 1 মানে 1 এ আহিব 1 টো লিখিব নালাগে ডাইরেক্ট 12 12 টো ইয়াৰ আনসার নেক্সট 5 নাম্বাৰটো আছে এনেকৈ আমাৰ তিনিটা আছে ইয়াতে তো তিনিটা থাকিলে একো ভয় কৰিব নালাগে আমি গোটেই বিলাকক কি কৰিম ইম্প্ৰপাৰ ফ্ৰেকশনলৈ লৈ যাম 17 আৰু 2 টো পূৰণ কৰা ইনটু কৰিলে আমাৰ কিমান 17 দুগুণ 34 34 হ'ব আৰু তাৰ লগত 2 প্লাস কৰিলে হ'ব 36 ওপৰত তাৰ মানে 36 তলত 17 ঠিক তেনেকৈ ইয়াতো আমি তেনেকুৱা কৰিম 9 আৰু তোমাৰ 7 টো মাল্টিপ্লাই কৰা 9 7 গুণ 63 63 এর লগত 2 যোগ কৰিলে হ'ব 65 65 তলত হ'ব 9 ইয়াত কি হ'ব 52 1 গুণ 52 52 এর লগত 33 যোগ কৰা কিমান হ'ব এই এনেকে যোগ কৰি দিলে হ'ল তাৰ মানে 3 আৰু 2 যোগ কৰিলে 5 5 আৰু 3 যোগ কৰিলে 8 আৰু তলত তোমাৰ কি হ'ব 52 এনেকুৱা হৈ গ'ল এতিয়া আমি কি কৰিব আছে এই ক্ষেত্ৰত আমি একেবাৰতে আমি তলৰ আৰু ওপৰৰ বিলাক আমি ক্যান্সেলেশন কৰিব পাৰো যদি যায় মানে 17 আৰু 36 এর মাজত গলেও দিব পাৰিম 17 এর ইয়াক গলে দিব পাৰিম 17 এর 85 গলেও দিব পাৰিম 9 এর ইয়াক 9 এর ইয়াক বা 9 এর ইয়াক বা 52 এর ইয়াক বা ইয়াক যিকোনো এটাৰে গলে আমি দিব পাৰিম ওকে তো আমি একেবাৰতেও কৰিব পাৰো নাইবা আমি ওপৰৰ বিলাক ওপৰতে লিখিলে তলৰ বিলাক তলত লিখিলেও কৰিব পাৰো আমি একেবাৰতেই কৰো একো নাই 17 আৰু 65 এর মাজত যাব 17 আৰু 65 এর মাজত না যায় 17 আৰু 85 এর মাজত যাব 17 রে 5 বার যাব 17 5 গুণ 85 আমি এটো কাটি দিব পাৰো ওকে তাৰপিছত 9 আৰু 36 এর মাজত যাব 9 4 গুণ 36 কাটি দিলো এতিয়া আমাৰ কি থাকি গল ইয়াতে 4 থাকি গল ইয়াতে 52 আছে এই দুটাৰ মাজত আকৌ আমি কাটিব পাৰো 4 52 এর 5 এর কারণে একবার 4 1 গুণ 4 থাকিব তোমার 1 2 12 হ'ব 4 3 গুণ 12 তার মানে 13 4 গুণ 52 হ'ব তো আমাৰ এনেকুৱা হৈ গল আকৌ আমি কি কৰিব পাৰো এই 13 আৰু 65 এর মাজত কটাকটি কৰিব পাৰো 13 5 গুণ 65 আমাৰ এনেকৈ ক্যান্সেলেশন কৰা হৈ গল এতিয়া আমাৰ কি থাকি গল ভালকৈ লক্ষ্য কৰা কি থাকি গল তলত তোমাৰ একো নাই মানে একচুয়ালি 1 1 আছে তো আমি 1 1 টো এবাৰ লিখি দেখাও আৰু ওপৰত কি থাকি গল ভালকৈ চোৱা কি থাকি গল ইয়াত নাই ইয়াত তোমাৰ 5 ইনটু ইয়াতো 5 এনেকুৱা হৈ গল তো ওপৰৰ কেইটা মাল্টিপ্লাই কৰা 5 5 গুণ 25 আৰু তলৰ কেইটা তো 1 হ'ব তো ডাইরেক্ট 25 লিখি দিলেই ওকে তো এইটোৱে ইয়াৰ নিৰ্ণয় আনসার ওকে
এতিয়া আমি 2 নাম্বাৰৰ বিলাক কৰিম 2 নাম্বাৰটো আমাক কি কৰিব কৈছে ইভালুৱেট মানে মান নিৰ্ণয় কৰিব দিছে ওকে আৰু মান নিৰ্ণয় কৰা মানে আমাক কেনেকৈ দিয়া আছে আমাক ইয়াতে অফ বুলি এটা ওয়ার্ড আছে অফ মানে আসলতে তোমাৰ মাল্টিপ্লাই পূৰণ যত অফ আছে অসমীয়াত ৰ ওকে তো অফৰ জায়গাত আমি মাল্টিপ্লাই লিখিম আৰু বাকি আমি পূৰণ কৰি দিম তো 1/5 অফ মানে তোমাৰ কি ইনটু আৰু 1/7 তো আমাৰ হি আগৰ নিচিনা তোমাৰ প্ৰডাক্ট উলিয়াবিলাকৰ নিচিনা হৈ গল তো আমি এতিয়া কি কৰিম ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই তলৰ বিলাক তলতে মাল্টিপ্লাই ওপৰত 1 1 গুণ 1 তলত 5 7 গুণ 35 মানে 1/35 এইটো ইয়াৰ আনসার 2 নাম্বাৰটো আছে 2/3 of 4/5 তো আমি ইয়াতো একেই নিয়মত আমি কৰিম 2/3 of মানে ইনটু আৰু 4/5 এটা ক্যান্সেলেশন যদি যায় আমি দিব লাগিব নগলে ডাইরেক্ট মাল্টিপ্লাই কৰিম আমি ওপৰৰ বিলাক ওপৰতে মাল্টিপ্লাই আৰু তলৰ বিলাক তলত মাল্টিপ্লাই 4 2 গুণ 8 3 5 গুণ 15 এইটোৱে ইয়াৰ আনসার 4 নাম্বাৰটো আছে 3/22 of 2 and 3/4 তো আমি ইয়াত কি কৰিম ট্রিকল অফ মানে ইনটু কৰিম আৰু এটো মিক্স ফ্র্যাকশনত আছে ইয়াক আমি ইমপ্ৰপাৰ ফ্র্যাকশন বনাই লম গতিকে প্ৰথমটো তোমাৰ যি আছে আমি তাকে লিখিলো অফ মানে ইনটু কৰি দিলো আৰু এটো আমি মিক্স ফ্র্যাকশনৰ পৰা ইমপ্ৰপাৰ ফ্র্যাকশনলৈ লৈ যাম কি কৰিব লাগে 2 আৰু 4 টো আমি পূৰণ কৰিব লাগিব ইনটু কৰিব লাগিব 2 4 জাৰ 8 8 ৰ লগত 3 তোমাৰ 3 প্লাস কৰিলে কিমান হ'ব 11 আৰু তলত 4 এতিয়া ক্যান্সেলেশন যায় নেকি এই 22 আৰু 11 ৰ মাজত যায় 11 2 গুণ 22 গল এটা কি থাকি গল তোমাৰ তল ওপৰত তোমাৰ 3 আছে আৰু তলত 2 আৰু 4 আছে না যায় আৰু ক্যান্সেলেশন গতিকে ওপৰত অনলি 3 তলত 2 into 4 ওপৰত 3 তলত 2 আৰু 4 মাল্টিপ্লাই কৰিলে কিমান হ'ব 2 4 জাৰ 8 এইটো ইয়াৰ আনসার নেক্সট 5 নাম্বাৰটো দিয়া আছে 7/30 of 15 তো ইয়াতো আমি একেই নিয়ম কৰিম অফত আমি কি লিখিম ইনটু লিখিম আৰু এটো 15 লিখিম এতিয়া 15 টো ওপৰৰ বস্তু হৈ গল আৰু 30 টো তলৰ বস্তু কটাকটি যাব 15 2 গুণ 30 তাৰ মানে কি থাকি গল 7/2 এতিয়া আমি এইটো ওপৰত যেহেতু ডাঙৰ আছে নিউমাৰেটৰ যেহেতু ডাঙৰ এটোক আমি মিক্স ফ্র্যাকশনলৈ লৈ যাব পাৰিম 7 ক আমি 2 ৰে ডিভাইড কৰি দিম 2 3 গুণ 6 7 ৰ পৰা 6 গলে 1 গতিকে আমাৰ এই 3 টো আমি প্ৰথমত লিখিম তাৰ পিছত তোমাৰ 2 2 এ হ'ব আৰু ৰিমাইন্ডাৰ 1 আছে ওপৰত যাব তো এনেকৈ আমি এটো পাই গলো মিক্স ফ্র্যাকশন ওকে তো ছাত্ৰছাত্ৰীসকল ভিডিওটো ইমানতে সামৰিম যদি ভিডিওটো ভাল লাগিছে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেন্ট কৰিবা এগেইন যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি লোৱা নাই আগন্তুক সময়ত এনেকুৱা ধৰণৰ গণিত সম্পৰ্কীয় ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ